নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছা। আজি আমি ক্লাছ 9ৰ সমাজ বিজ্ঞান বিষয়ৰ ভূগোল খণ্ডৰ পৃথিৱীৰ বাহ্যিক কাৰকসমূহ নামৰ পাঠটি আলোচনা কৰিম। এই পাঠটো আমি কেইবাটাও খণ্ডত ভগাই আলোচনা কৰিম। গতিকে আজি আমি প্ৰথমটো ভিডিঅ'ত প্ৰথমটো খণ্ড আলোচনা কৰিম। মই আছিকুৰ ৰহমান আলী, স্নাতক শিক্ষক, ফিলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়। তেতিয়াহ'লে আমি আগলৈ যাওঁ। আজিৰ আলোচনাৰ বিষয়, আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে কি শিকিম। পৃথিৱীৰ উপৰিভাগৰ থুলমূল আলোচনা আৰু লগতে আভ্যন্তৰীণ আৰু বাহ্যিক কাৰক। আগলৈ যাওঁ। পাঠটো আৰম্ভ কৰাৰ আগতে আমি খুব সুন্দৰ এটি বাণী চাই লওঁ। মিষ্টেক্স আৰ প্ৰুফ ডেট ইউ আৰ ট্ৰাইং। ভুলবোৰ হৈছে এটা প্ৰমাণ যে তুমি চেষ্টা কৰি আছা। এতিয়া পাঠটো আৰম্ভ কৰোঁ। এতিয়া এই পাঠটো আৰম্ভ কৰাৰ আগতে আমি এটা কথা জানিব লাগিব। আচলতে ভূপৃষ্ঠ মানে কি? ভূপৃষ্ঠ মানে কোনখিনি অংশক কোৱা হয়, কাক কোৱা হয় বা কাক বোলে? এইখনে হৈছে আমাৰ মৰমৰ পৃথিৱী। এইখনে মৰমৰ পৃথিৱী আৰু পৃথিৱীৰ উপৰিভাগত তোমালোকে দেখা পাইছা চাগে এটা অংশ সেউজীয়া আছে, এটা অংশ নীলা আছে। সেই নীলা অংশখিনি হৈছে পানী আৰু সেউজীয়া অংশখিনি হৈছে মাটি। গতিকে পৃথিৱীৰ উপৰিভাগৰ এই পানী আৰু মাটিৰে আগুৰি থকা যি অঞ্চল আছে, সেই অঞ্চলকে আমি ভূপৃষ্ঠ বুলি কওঁ। গতিকে ভূপৃষ্ঠ মানে কি এতিয়া তোমালোকে চাগে বুজি পালা। এতিয়া আমি বুজিব লাগিব ভূপৃষ্ঠৰ কেনেকুৱা ধৰণৰ হয়। কৈছে ভূপৃষ্ঠ সমান নহয়, ভূপৃষ্ঠ ওখ, চাপৰ, খলা বমা ইত্যাদি। কাৰণ কিয়? কাৰণ ভূপৃষ্ঠত পাহাৰ, পৰ্বত, নদ নদী, ভৈয়াম ইত্যাদি বিভিন্ন অঞ্চল, বিভিন্ন ভূ অংশ আমাৰ পৃথিৱীৰ উপৰিপৃষ্ঠত বা উপৰিভাগত আছে। এই উপৰিভাগকেই ভূপৃষ্ঠ বুলি কোৱা হয়। গতিকে এই পৃথিৱীখন ঘূৰি আছে, ইয়াত তোমালোকে এটা অংশ দেখিছা নীলা নীলা আকাৰ, আৰু বেছিভাগ অংশই নীলা নীলা আকাৰ বা নীলা ৰঙৰ। এই নীলা ৰঙৰ যিখিনি হৈছে এইখিনি হৈছে পানী। গতিকে এই পানীৰে আগুৰি থকা ঠাইডোখৰক জলভাগ বুলি কোৱা হয়। ঠিক তেনেকৈ এটা অংশ তোমালোকে সেউজীয়া দেখিছা, সেউজীয়া অংশৰে আৱৰি আছে পৃথিৱীৰ উপৰিভাগ। গতিকে এই সেউজীয়া ভাগ হৈছে মাটি, আৰু এই মাটিৰে আৱৰি থকা যি ভাগ আছে, যি অংশ আছে, তাক স্থলভাগ বুলি কোৱা হয়। এতিয়া পৃথিৱীৰ উপৰিভাগৰ মাটিকালিৰ প্ৰায় মাত্ৰ 29% স্থলভাগেৰে গঠিত, য'ত আমাৰ দেশবোৰ, আমাৰ মহাদেশবোৰ আছে বা য'ত আমি বাস কৰোঁ। আৰু প্ৰায় 71% জলভাগেৰে গঠিত, অৰ্থাৎ সাগৰ, মহাসাগৰ, নদ নদী ইত্যাদি পানীৰে আগুৰি আছে 71% ঠাই। আগলৈ যাওঁ আমি। ভূবিজ্ঞানীসকলে পৃথিৱীৰ উপৰিভাগৰ স্থলভাগক কেইবাটাও ভাগত ভাগ কৰিছে। এক নম্বৰ হৈছে সমভূমি, অৰ্থাৎ প্লেইনছ, যিবোৰ অঞ্চলত আমি বাস কৰোঁ। সমান, মালভূমি, সমানতকৈ কিছু ওখ। মালভূমিটো কিছুমান অঞ্চলত মানুহে বাস কৰে বা অন্য জীৱ জন্তুৱে বাস কৰে। পৰ্বত, পাহাৰ, তোমালোকে নিশ্চয় পৰ্বত পাহাৰ দেখিছা, খুব ওখ হয়, হাবি থাকে পৰ্বতত ডাঙৰ ডাঙৰ যিবোৰ পৰ্বত আছে তাত বৰফে ঢাক খাই থাকে। তাৰ পাছতে আহে নদী বা তাৰ কাষৰীয়া অঞ্চলবোৰ, অৰ্থাৎ নদী উপত্যকা। নদীৰ দুই কাষৰে যিটো অঞ্চল থাকে, দুই কাষৰ যি মাটি, তাকে নদী উপত্যকা বুলি কোৱা হয়। মৰুভূমি মানে কাক কোৱা হয় তোমালোকে নিশ্চয় জানা। যি মৰুভূমিত বালিৰে আগুৰি আছে সেই অঞ্চলক, য'ত তোমালোকে নিশ্চয় মৰুভূমিৰ নাম শুনিছা। আমাৰ ভাৰতৰ এখন মৰুভূমি হৈছে চাহাৰা মৰুভূমি, য'ত পানী পাবলৈ যথেষ্ট টান হয়, বালিৰে আগুৰি আছে। তাৰপিছতে হৈছে উপকূল। উপকূল মানে হৈছে সাগৰৰ পাৰৰ অঞ্চলসমূহ, সাগৰৰ পাৰৰ ঠাইসমূহ, সেইবোৰক উপকূল বুলি কোৱা হয়। সেইদৰে নদী বা সাগৰ মহাসাগৰৰ তলৰ
অংশবোৰকো এনেদৰেই বিভিন্ন ভাগত ভাগ কৰা হৈছে। আমি স্থলভাগত যিবোৰ অঞ্চল ভাগ কৰি লৈছোঁ, স্থলভাগক ইয়াত তোমালোকে দেখিছা সমভূমি, মালভূমি ইত্যাদি, ঠিক তেনেকৈ সেই একেটা ভাগেই সাগৰ মহাসাগৰৰ তলতো ভাগ কৰি লৈছে ভূবিজ্ঞানীসকলে। অৰ্থাৎ আমি যি স্থলভাগত অঞ্চল দেখি আছোঁ, পাহাৰ, পৰ্বত, মালভূমি, সমভূমি ইত্যাদি, একেই নদীৰ বা সাগৰৰ তলতো তেনেকুৱা কিছুমান অঞ্চল আছে, তেনেকুৱা কিছুমান ঠাই আছে যি ওপৰ হয়, তল হয়, খলাবমা হয়, সমান নহয়। গতিকে একেই স্থলভাগক যেনেকৈ ভাগ কৰিছে, ঠিক তেনেকৈ জলভাগকো একে ভাগৰে ভূবিজ্ঞানীসকলে ভাগ কৰিছে। গতিকে আজি আমি অৱয়ৱবোৰ কেনেদৰে সৃষ্টি হয় সেইবোৰ আলোচনা কৰিম। অৱয়ৱ মানে হৈছে মাটি অৰ্থাৎ ভূখণ্ড। এই ভূখণ্ডবোৰ কেনেকৈ সৃষ্টি হৈছে আগবাঢ়ো আমি। পৃথিৱীৰ সৃষ্টিৰে পৰা বিভিন্ন বাহ্যিক আৰু আভ্যন্তৰীণ কাৰকৰ বাবে এই অৱয়ৱবোৰ সৃষ্টি হয়। অৰ্থাৎ পৃথিৱী যেতিয়াৰ পৰা সৃষ্টি হৈছে তেতিয়াৰ পৰা বিভিন্ন কাৰক, বহুত কাৰণ আছে, আৰু বিভিন্ন কাৰকৰ বাবে অৰ্থাৎ বাহ্যিক আৰু আভ্যন্তৰীণ সেইবোৰ কাৰকৰ বাবে এই অৱয়ৱবোৰ, ভূখণ্ডবোৰ সৃষ্টি হৈছে। গতিকে তাৰ বিষয়ে আমি বিশদভাৱে জানিম। বাহ্যিক কাৰক, যাক ইংৰাজীত এক্সজেনিক বুলিও কোৱা হয়। এটা বাহ্যিক কাৰকত কি কি পৰে? সূৰ্যৰ তাপ, বতাহ, বৰষুণ, নদী, হিমবাহ, সাগৰৰ ঢৌ আদি। তাৰপিছতে আভ্যন্তৰীণ, এণ্ডজেনিক, আভ্যন্তৰীণৰ ভিতৰত ভূমিকম্প, আগ্নেয়গিৰি আদি। এতিয়া চোৱা, আমাৰ পৃথিৱীৰ উপৰিভাগ অৰ্থাৎ ভূপৃষ্ঠ সূৰ্যৰ তাপ, বতাহ, বৰষুণ, নদী ইত্যাদি বিভিন্ন কাৰকে প্ৰভাৱ প্ৰতি সময়তে পেলাই আছে। তাৰ বাবে ভূপৃষ্ঠ পৰিৱৰ্তন হৈছে, নতুন নতুন ভূ অৱয়ৱৰ সৃষ্টি হৈছে। ঠিক তেনেকৈ কিছুমান আভ্যন্তৰীণ কাৰকো আছে। এতিয়া কি কি আভ্যন্তৰীণ কাৰণ? ভূমিকম্প, আগ্নেয়গিৰি ইত্যাদি। আমি নিশ্চয় ভূমিকম্প অভিজ্ঞতা কৰিছোঁ, আমি ভূমিকম্প পাইছোঁ। আভ্যন্তৰীণ কাৰকবোৰক আঁৰত কিছুমান মূল প্ৰক্ৰিয়া জড়িত হৈ আছে, যাক ফলক বিৱৰ্তন বুলি কোৱা হয়, অৰ্থাৎ প্লেট টেকটনিক। এই ফলকবোৰ গতিশীল হয়, সেইবাবে কেতিয়াবা পৰস্পৰে পৰস্পৰক খুন্দা খায় আৰু আগ্নেয়গিৰি বা ভূমিকম্পৰ সৃষ্টি হয়। তোমালোকে এটা খুব ইণ্টাৰেষ্টিং কথা জানিবা, আমাৰ পৃথিৱীৰ উপৰিভাগৰ তলত ঠিক আছে কিছুমান ফলক আছে। এতিয়া ফলক বুলি ক'লে আমি সাধাৰণ ভাষাত বুজিব হ'লে, যদি আমি এবাল্টি পানী যদি থাৰ্মকল দিওঁ, থাৰ্মকল টুকুৰা ওপঙি থাকিব। ঠিক তেনেকৈ পৃথিৱীৰ ভিতৰত ভূগৰ্ভত এনেকুৱা জলীয় পদাৰ্থ আছে যিবোৰৰ ওপৰত সেই ফলকবোৰ ওপঙি আছে, আৰু ফলকবোৰে প্ৰতি সময়তে গতি কৰি থাকে, ইফাল সিফাল ঘূৰি থাকে, গতি কৰি থাকে, হিলি থাকে। গতিকে ফলকবোৰ ঘূৰি থাকে বাবেই, ইফাল সিফাল গতি কৰি থাকে বাবেই কেতিয়াবা ফলকবোৰে পৰস্পৰে পৰস্পৰক ইখনে সিখন ফলকত খুন্দা খায়, আৰু খুন্দা খোৱাৰ বাবেই সেই কিছুমান ঠাই হয়তো উঠি যায়, ওপৰলৈ উঠোৱা হৈ যায়, জোঙা হৈ যায়, কিছুমান ঠাই তললৈ সোমাই যায়, দ হৈ যায়, আৰু সেইবোৰ কাৰণে এই ফলকবোৰ যে খুন্দা খায় তাৰ বাবেই আগ্নেয়গিৰিৰ সৃষ্টি হয়, ভূমিকম্পৰ সৃষ্টি হয়। অৰ্থাৎ তোমালোকে গম পাইছা, ফলকবোৰ যেতিয়া খুন্দা খায় তেতিয়া মাটি শিলে, ভূগৰ্ভ শিলে, তেতিয়া ভূমিকম্প হয়। আৰু যেতিয়া মাটিয়ে ভূগৰ্ভই খুন্দা খায়, ফলকে খুন্দা খাই যেতিয়া ফাট মেলি যায়, পৃথিৱীৰ ভূগৰ্ভত থকা কিছুমান খুব উত্তপ্ত পদাৰ্থ পৃথিৱীৰ বাহিৰলৈ, ভূগৰ্ভৰ বাহিৰলৈ ওলাই আহে, আৰু সেইবোৰক আমি আগ্নেয়গিৰি বুলি কওঁ। গতিকে পাছলৈ আমি ভালদৰে জানিম। আজি আমি পাঠটো ইয়াতে শেষ কৰিছোঁ। আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকলে ধুনীয়াকৈ বুজি পাইছে। তোমালোকে নিজে পঢ়িবলৈ চেষ্টা কৰিবা, বুজিবলৈ চেষ্টা কৰিবা। ধন্যবাদ।